যোৱা 10টা বছৰে মাৰ্ঘেৰিটা সমষ্টিৰ সন্মানীয় বিধায়কগৰাকী সদনত মৌন হৈ বহি থাকিলে। আপোনালোক সকলোৱে জানে, অসমবাসী ৰাইজে সকলোৱে জানে যে ভাস্কৰ শৰ্মা ডাঙৰীয়া এছেম্বলি সময়ত মৌন হৈ বহি 10টা বছৰ অতিবাহিত কৰিলে। তাৰপাছত আমি দেখিবলৈ পাইছোঁ যে মাৰ্ঘেৰিটা সমষ্টি অসমৰ ভিতৰতে এনেকুৱা এটা সমষ্টি যি সমস্যাৰে জৰাজীৰ্ণ এটা সমষ্টি। আজি চাওক, মাৰ্ঘেৰিটা সমষ্টিটোত এনে বহু সমস্যা আছে। আজি যদি কোনোবাই যদি শিক্ষিত যুৱক যুৱতী যদি ভাবিছে যে পশুপালনৰ যোগেদি তেওঁ আত্মনিৰ্ভৰশীলভাৱে তেওঁ নিজৰ পৰিয়ালটোক আগবঢ়াই নিব, কিন্তু মাৰ্ঘেৰিটা সমষ্টিত এখন পশু চিকিৎসালয়ৰ অভাৱ। আজি চাওক, আজি আমাৰ মাৰ্ঘেৰিটা সমষ্টিটোত যদি জনসাধাৰণক যদি বেজীয়ে যদি হাতত ফুটে, তেতিয়াও আপোনাক ডিব্ৰুগড়লৈ ৰেফাৰ কৰিবলগীয়া হয়। ইয়াতে চিকিৎসাৰ ব্যৱস্থাটো একেবাৰে অনুন্নত। ইয়াতে ব্লাড বেংকৰ ব্যৱস্থা নাই। আজিও চাওক, মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ যিটো বিজ্ঞান শাখাটো আজি তাৰিখলৈকে আমি ৰাইজে বহুবাৰ দাবী উত্থাপন কৰাৰ পাছতো প্ৰভিঞ্চিয়েলাইজ কৰি নিদিলে, চৰকাৰীকৰণ কৰি নিদিলে। এনে বহু সমস্যা আছে, যি সমস্যাই মাৰ্ঘেৰিটা সমষ্টিটোক আজিও সমস্যাৰ ওপৰতে জড়িত কৰি ৰাখিছে। আৰু আপুনি যিটো অৰ্থনীতিৰ কথাটো কৈছে, আজি চাওক, মাৰ্ঘেৰিটাৰ পৰা বহু হাজাৰ যুৱক যুৱতী বাহিৰলৈ গৈছে, বেংগালুৰুলৈ গৈছে, কলিকতালৈ গৈছে, কৰ্মসন্ধানত গৈছে, শিক্ষিত যুৱক যুৱতী গৈছে। ইয়াতে অকল একমাত্ৰ কয়লাৰ উদ্যোগটো আছে, ইয়াৰ পৰাও আমাৰ কোল ইণ্ডিয়াৰ পৰাও ইয়াতে কৰ্মৰত ইয়াতে যিসকল কৰ্মৰত তেওঁলোকক বাহিৰলৈ ট্ৰান্সফাৰ দিছে। ইয়াতে কৰ্মৰ বাবে আজি যুৱক যুৱতীসকলে, শিক্ষিত যুৱক যুৱতীলে কৰিব পৰাকৈ কাম একো নাই। একমাত্ৰ কয়লাৰ যিটো চিণ্ডিকেট, এই চিণ্ডিকেটত জড়িত হোৱাৰ বাদ দি ইয়াতে যে কোনোবাই যে পশুপালনৰ যোগেদি হওক বা এগ্ৰিকালচাৰ ক্ষেত্ৰত আগবঢ়াই নিব পৰাকৈ ইয়াতে কোনো ধৰণৰ ব্যৱস্থা নাই। আজি আমি বাৰে প্ৰশ্ন উত্থাপন কৰি আহিছিলোঁ যে ঔদ্যোগিক নগৰী হিচাপে ইয়াতে মাৰ্ঘেৰিটা সমষ্টিটো গঢ় দিয়াৰ চেষ্টা কৰিব লাগিছিল। আজি বিধায়ক ডাঙৰীয়া ঔদ্যোগিক নগৰী হিচাপে গঢ় দিয়াৰ কথা কৈছিল, কিন্তু সেয়া ফুটুকাৰ ফেনত পৰিণত হৈছে। গতিকে মাৰ্ঘেৰিটা সমষ্টিটোৰ এনে সমস্যা আছে, যি সমস্যা আজি হয়তো আমি শেষ কৰিব নোৱাৰিম। আৰু আপুনি যিটো নম্বৰৰ কথাটো কৈছে, আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ভাস্কৰ শৰ্মা ডাঙৰীয়াক 10ৰ ভিতৰত 0 নম্বৰ আমি অতিবাহিত কৰিছোঁ। ঠিক আছে। মাৰ্ঘেৰিটা সমষ্টিত মই জন্ম লোৱা আজি 25 বছৰ হৈছে। 25 বছৰৰ আগত পোনপ্ৰথমে মই জন্ম হৈ দেখিলোঁ কংগ্ৰেছ চৰকাৰে লালিপপ দিলে মাৰ্ঘেৰিটাবাসীক, এটা সাংঘাতিক লালিপপ দিলে। এজন মুখ্যমন্ত্ৰী আছিলে এজন বিধায়ক আছিলে ইয়াৰ, তেখেতৰ নাম প্ৰদীপ বৰদলৈ, কিন্তু গাঁও ভূঞে তেখেতৰ নামটো খুব জনপ্ৰিয় হৈছে লুণ্ঠন বৰদলৈ বুলি। আৰু এতিয়া এই সমষ্টিলৈ আকৌ শুনিছোঁ দ্বিতীয়বাৰ লুণ্ঠন বৰদলৈ পাৰ্ট 2 আহি আছে। এতিয়া আমাৰ সমস্যাখিনি কৈছোঁ। তেকেইত এখন লুণ্ঠন বৰদলৈয়ে 2008 চনত চিকিৎসালয় নিৰ্মাণ কৰিছিলে। তাত কমিশ্যনৰ অংক বহুত হ'ল, কিন্তু সেই চিকিৎসালয়খন এতিয়া কিন্তু টেকেই ৰাইজৰ চৰণীয়া গৰুবিলাক যেতিয়া ঘৰত পঘা ল'বলৈ নাহে, সেই গৰুবিলাকে বাস কৰে। তাত কিন্তু আজিলৈকে ডক্টৰ, নাৰ্ছ বা উপযুক্ত একোৱেই নাই। এতিয়া ভাঙি চিঙি পচি গৈছে। আৰু দ্বিতীয় কথা হ'ল কঁঠালগুৰি আদৰ্শ চিকিৎসালয়ত OPD ব্যৱস্থা আছে, কিন্তু IPD ব্যৱস্থা নাই। আদৰ্শ চিকিৎসালয়ত কি থাকিব লাগে সেয়া ৰাইজে জানে। আৰু আমাৰ শিক্ষকসকল, এই মাৰ্ঘেৰিটা সমষ্টিত আমাৰ যিমানকেইখন অসমীয়া মাধ্যমৰ স্কুল আছে, সেই স্কুলসমূহ বন্ধ হ'ব ধৰিছে। কি কাৰণে জানে? তাত ষ্টুডেণ্টে নাযায়। কি কাৰণে যাব? ইয়াত যিমান সংখ্যক মানুহ আছে, মই জনা সম্ভৱত সকলোৱে প্ৰাইভেট স্কুলত পঢ়ায়। এই কাৰণে পঢ়ায়, তাত এখন LP স্কুলত 2জন টিচাৰ দিয়ে, তাৰে এজন BLOত লগায়, ক'ৰবাত ৰাতিপুৱা ক'ৰবাত GPS ফটো মৰাব পঠায়। এয়া উন্নতি হৈছে আমাৰ মাৰ্ঘেৰিটাৰ কাৰণে। ঠিক আছে। তেতিয়া প্ৰদ্যুৎ বৰদলৈৰ কথা কৈছে, এই প্ৰসংগত কিন্তু বৰ্তমান বিজেপিৰ চৰকাৰ আছে, বিধায়ক বিজেপিৰ আছে। হয়, তেখেতৰ গুণগান আমি ৰাইজে কৰিম। এতিয়া ৰাইজে কৰি আছে, আমিও কৰিম। তেখেতে হয় 2টামান ৰাস্তা বনাইছে, সেইটো শুকুৰালিও বনাব। আৰু দ্বিতীয় কথাটো কি হ'ল, তেখেতে আজি ইমান দিনে গাঁৱে ভূঞে ঘূৰিবলৈ সময় নহয়। ইলেকশ্যন আহিছে, বহুত মানুহ গৈছে, নাই যোৱা বুলি নকওঁ, কাৰণ ইলেকশ্যন আহিছে, ভোট লাগেতো। তাৰ আগতে কিন্তু ইয়াত যি কয়লা এণ্ট্ৰি পইচা, কাঠৰ এণ্ট্ৰি পইচা ল'ম বুলিয়ে ৰখি থাকে। কোনে? বিধায়কগৰাকীয়ে তেখেতে মানুহ থৈ দিয়ে, সেইটো স্পষ্ট কথা। উন্নয়ন, ৰাস্তাটো বনিলে উন্নয়ন নহয়, প্ৰথম শিক্ষা, স্বাস্থ্য, এইখিনি লাগিবই আমাক। কেইবাটাও আছে, 10ৰ ভিতৰত কোনোবাই 2 নম্বৰ দিছে, কোনোবাই 0 নম্বৰ দিছে। গতিকে বিধায়ক ভাস্কৰ শৰ্মা ইমানেই ব্যৰ্থ হৈছে নেকি? দল সংগঠনৰ নাম্বাৰ নালাগে, আমাক জনতাৰ মেণ্ডেটে লাগে। লাষ্ট টাইম 59,000 দল সংগঠন জনতা হয়নে নহয়? এওঁলোকে প্ৰত্যেক নিৰ্বাচনত সদায় বিৰোধিতা কৰে, কিন্তু বাকচ যেতিয়া খোলে বিজেপিয়ে জিকে। এইবাৰো বিজেপি জিকিব। পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে জিকিছে। গতিকে তেওঁলোকে কয় সদায়, কিন্তু আজি অসম চৰকাৰখনে যিদৰে জাতি জনগোষ্ঠী খিলঞ্জীয়া মালিকলৈ কাম কৰিছে, এইবাৰো বিজেপি সিদ্ধান্ত লৈছে অসমত 103খন আসনৰ চৰকাৰ গঠন কৰিব। মাৰ্ঘেৰিটাত বিজেপি ভাস্কৰ শৰ্মা জিকিব। ঠিক আছে, কংগ্ৰেছৰ ওচৰত তাৰপিছত আহিম। মই সুধিব বিচাৰিছোঁ আমাৰ বিজেপি যিসকল ইয়াত প্ৰতিনিধি আছে, তেখেতলোকক সুধিব বিচাৰিছোঁ, তেখেতলোকে যে কৈছে আমাক দল সংগঠনৰ আমাৰ মত নালাগে, তেওঁলোকে বাৰু দল সংগঠন নোহোৱাকৈ অকল বিজেপি ভোট লৈ জিকিছে নি বাৰু? তেখেতলোকে অকল বিজেপি ভোট লৈ জিকিছে নি তেখেতলোকে? আমাক গোটেই সমষ্টি, মাৰ্ঘেৰিটা সমষ্টিৰ ৰাইজৰ আশীৰ্বাদ লাগিব।
তেওঁলোকক গোটেই মাৰ্ঘেৰিটা সমষ্টিৰ আশীৰ্বাদ লাগিব। আশীৰ্বাদ হ'লেহে এখন চৰকাৰ গঠন কৰিব পাৰে, এজন জনপ্ৰতিনিধি হ'ব পাৰে। গতিকে তেওঁলোকক মই প্ৰশ্ন কৰিব বিচাৰিছোঁ, মই কংগ্ৰেছ দলৰ এজন প্ৰতিনিধি, প্ৰতীক বৰদলৈ ডাঙৰীয়া মই প্ৰতিনিধি। গতিকে মই তেখেতলোকক বিজেপি দলক মই প্ৰশ্ন কৰিব সুধিছোঁ, তেখেতলোকৰ বিধায়কজনে, তেখেতলোকৰ সন্মানীয় বিধায়কজনে আজি 10 বছৰ কালে কিমান দিন কেইটা প্ৰশ্ন উত্থাপন কৰিলে বিধানসভা সমষ্টিত, তেওঁলোকে উত্তৰ দিয়ক। ধন্যবাদ। হয় ডাঙৰ ছাত্ৰ সংগঠন আছে। ইতিমধ্যে আপোনালোকে শুনিলে যে প্ৰতিটো জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ মুখত এটাই মাত যে মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ কলা শাখা কেলে আজিলৈকে চৰকাৰ হোৱা নাই। সেই প্ৰশ্নৰ উত্তৰ বিজেপি যিসকলে প্ৰতিনিধিত্ব কৰে তেখেতলোকে কেলে উত্তৰ নিদিয়ে? আমি আজি প্লে কাৰ্ড লৈ আহিবলগীয়া হৈছে। মাৰ্ঘেৰিটা সমষ্টিত আমি বাৰে বাৰে আন্দোলন কৰিছোঁ যে আমাক ছায়েন্স শাখাখন চৰকাৰীকৰণ হ'ব লাগে বুলি, কিন্তু কেলে নকৰে? এই প্ৰশ্নৰ উত্তৰ দিয়ক। আৰু আমাৰ প্ৰশ্ন আছে, ক্ষুদ্ৰ চাহ খেতিয়কসকলে যেতিয়া ৰাস্তাত আন্দোলন কৰিছিল চাপাত লৈ, সেই সময়ত তেখেতলোকে কেলে ভাস্কৰ শৰ্মাই মাত নামাতিলে? আমাৰ মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰভু এতিয়া চিঞৰিলে নহ'ব, উত্তৰ দিয়ক। চিঞৰিলে নহ'ব। এখেতলোকে কি প্ৰত্যেকবাৰে চিঞৰি শেষ কৰে, কিন্তু এইবাৰ উত্তৰ বিচাৰিছোঁ আমি। এইবাৰ আমি উত্তৰ বিচাৰিছোঁ মাৰ্ঘেৰিটা ছায়েন্স শাখা কেতিয়া চৰকাৰীকৰণ হ'ব? এইটো চিঞৰা এই ধৰণৰ কৰে। ঠিক আছে। আৰু আমাৰ বহু গৰ্ভৱতী মহিলা মৃত্যুবৰণ হৈছে উন্নত মানৰ চিকিৎসালয় নথকাৰ কাৰণে। উন্নত মানৰ চিকিৎসালয় কেতিয়া আনিব? এই ধৰণৰ প্ৰশ্ন ঠিক উত্তৰ আছে, দিয়ক। কেইবাটাও প্ৰশ্ন আছে, প্ৰশ্নৰ উত্তৰ আছে। ভাস্কৰ শৰ্মাৰ প্ৰতিনিধিসকলে উৎসাহিত হৈ আছে, ভাস্কৰ শৰ্মা জিন্দাবাদ বুলি কৈ আছে। কিন্তু বিৰোধী শক্তিশালী কোনটো পাৰ্টীৰ? হাত দাঙি আছে, আহক। কোনটো পাৰ্টী? ৰাইজৰ দল। কিমান শক্তিশালী ৰাইজৰ দল? ভাস্কৰ শৰ্মা বিজেপিৰ প্ৰতিনিধিসকল আছে যে এইবাৰ পুনৰ চৰকাৰ গঠন কৰিব বুলি। আপোনালোকৰ প্ৰাৰ্থীগৰাকী কিমান শক্তিশালী? আমাৰ প্ৰাৰ্থীগৰাকী ইমানেই শক্তিশালী, আজিৰ ডেটত যদি ভাস্কৰ শৰ্মা যদি কাৰো নামত কপে, এইটো হয় ৰাহুল ছেত্ৰী। এইটো হয় ৰাহুল ছেত্ৰী। আৰু যোন নেকি সিহঁতি কৈ আছিলে, এতিয়া সিহঁতি কি কৰিছে? মই কৈছোঁ ভাস্কৰ শৰ্মা মাৰ্কেটত ফেলিয়াৰ। ভাস্কৰ শৰ্মা মাৰ্কেটত ফেলিয়াৰ। মই কৈছোঁ জল জীৱন মিছনত যোনটো লিখি আছে, সেইটোত আমি দেখিলোঁ যিমান ঠিকাদাৰ আছে সিহঁতি ডুবি গ'ল। তাৰপাছত মোৰ বাক্য কমপ্লিট হোৱা নাই। তাৰপাছত আজিৰ ডেটত কিমানটা ঠিকাদাৰ বনাইছে বিজেপি ভাস্কৰ শৰ্মাতে কিমানটা ঠিকাদাৰ বনাইছে? ঠিক আছে, ৰাইজৰ দলে কৈছে, ৰাইজৰ দলৰ প্ৰতিনিধি শক্তিশালী। কি হ'ল বুজা নাই মানে কথাটো? সকলোকে শান্তি শৃংখলা বজাই ৰাখি নিজ আসনত বহিবৰ কাৰণে আমি বিনম্ৰভাৱে আহ্বান জনাইছোঁ। সকলোকে নিজ আসনত আসন গ্ৰহণ কৰিবৰ কাৰণে আমি বিনম্ৰভাৱে আহ্বান জনাইছোঁ। আপোনালোকক নিজ আসনত আসন গ্ৰহণ কৰিবৰ কাৰণে আমি বিনম্ৰভাৱে আহ্বান জনাইছোঁ। আপোনাৰ নিজ আসনত আসন গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। দল সংগঠনে ইয়াতে কোনো ছাপৰ্ট নকৰোঁ, কাৰণ আমাৰ ইয়াত আমাক বেয়া দুৰ্ব্যৱস্থা কৰিছে আমাক এই বিজেপি চৰকাৰে। আপোনালোকে নিজৰ আসনত আসন গ্ৰহণ কৰিবৰ কাৰণে আমি বিনম্ৰভাৱে আহ্বান জনাইছোঁ। সন্মানীয় শাসক পক্ষৰ সদস্যই প্ৰথম যিগৰাকী সদস্যই মুখপাত্ৰগৰাকীয়ে উপস্থাপন কৰিলে যে কি এইবাৰ মাৰ্ঘেৰিটা সমষ্টিত দল সংগঠনৰ কোনো সহায় বিজেপি চৰকাৰক নালাগে। এই বিষয়টোৱে আগন্তুক সময়ত দল সংগঠনসকলে কেনেকুৱা ধৰণৰ ভূমিকা ল'ব, এয়া হ'ব দল সংগঠনৰ কাৰণে লক্ষণীয়। আৰু বৰ্তমানৰ শাসনাধীষ্ঠ বিজেপি চৰকাৰখনৰ মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়কজনৰ বৰ্তমানৰ যি অৱস্থা আপোনালোকে অলৰেডি দেখিছে যে কি ইয়াতে উপস্থিত থকা দল সংগঠনৰ বিভিন্ন সন্মানীয় বিষয়ববীয়াসকলে তেখেতক নাম্বাৰিং কৰিছে। আৰু মই বিৰোধী দলৰ প্ৰতিনিধি হিচাপে মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়কজনক যদি ক'বলৈ যাওঁ, তেখেতৰ যদি কুকৰ্মৰ বিষয়ে যদি ক'বলৈ যাওঁ, হয়তো বিৰোধী শাসক পক্ষসকলৰ গাত হয়তো শক্তি নাই। মই অনুৰোধ কৰিছোঁ, যদি সময় আছে আপোনালোকৰ, মই অনুৰোধ কৰিছোঁ আপোনালোকে এবাৰ শুনি যাওক। বিগত 10টা বছৰে মাৰ্ঘেৰিটা সমষ্টিক প্ৰতিনিধিত্ব কৰা বিধায়কজনে আজিলৈকে বিধানসভাত এটা প্ৰশ্ন উপস্থাপন কৰিবলৈ তেখেতৰ সাহস নহ'ল। আৰু মাৰ্ঘেৰিটা সমষ্টিত থকা
মাৰ্ঘেৰিটা সমষ্টিৰ যি মৌলিক সমস্যা, শিক্ষাৰ সমস্যা, স্বাস্থ্যৰ সমস্যা, ক্ষুদ্ৰ খেতিয়কসকলৰ যি সমস্যা, একো এটা সমস্যা তেওঁ বিধানসভাত উপস্থাপন কৰিবলৈ সক্ষম নহ'ল। আৰু আগন্তুক সময়ত আমাৰ উত্তৰ দিব দিয়ক। বিজেপিয়ে ক'ব এতিয়া, তাৰ পাছত কংগ্ৰেছে ক'ব আকৌ। হ'ব, এজন এজন এতিয়া বিজেপিৰ প্ৰতিনিধিগৰাকীৰ ওচৰত যাব লাগে। এক ছেকেণ্ড, প্ৰশ্নটো শুনি লওক। অভিযোগ আছে যে বিধানসভাৰ মজিয়াত এগৰাকী বিধায়কৰ যিটো দায়িত্ব থাকে বা যিটো ভূমিকা হ'ব লাগে সেই ভূমিকা নাই। তেখেতে বিধানসভাৰ সদনৰ মজিয়াত এটা প্ৰশ্ন উত্তৰ। ইয়াত কিছুমান দল সংগঠনে 0 আৰু 2 অংক দিছে। আমাৰ প্ৰতিনিধিয়ে কৈছে যে দল সংগঠনে 2 আৰু 0 দিলে সেইটো ই ডাজ নট কাউণ্ট কি কৰে, ৰাইজে কিমান সঁহাৰি দিছে, 56% আৰু 55%, আৰু 2019 ইলেকশ্যনত 69% ভোট পাই পেলাই ৰামেশ্বৰ তেলীয়াৰ পৰা জিকি গৈছিলে। গতিকে আমি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই এইটো আমাৰ দৃঢ় বিশ্বাস আছে যে ৰাইজ আমাৰ লগত আছে। মাৰ্ঘেৰিটা ৰাইজ, আজি ইয়াত যিমান দল সংগঠন আছে তেওঁলোকো মাৰ্ঘেৰিটাৰ সন্মানীয় ৰাইজৰ ভিতৰতে পৰে। গতিকে আজি হয়তো দলীয় কিবা বা সাংগঠনিক কিবা হেৰি কাৰণে তেওঁলোকে আমাৰ এগেইনষ্টত কথা ক'ব পাৰে, কিন্তু ভোট দিয়া সময়ত মই ডাঠি ক'ব পাৰোঁ যে তেওঁলোকৰ ভোটটো বিজেপিয়ে পাব। আৰু এইবাৰ আমি 1 লক্ষাধিক ভোটত ভাস্কৰ শৰ্মা বা আমাৰ বিজেপি দলৰ প্ৰাৰ্থীক জিকাই লৈ যাবলৈ বিধানসভাত পঠিয়াবলৈ সক্ষম হ'ম। ধন্যবাদ। ৰাহুল ছেত্ৰী কোনো ব্যৱসায়ীৰ সন্তান নহয়, ৰাহুল ছেত্ৰী কোনো নেতা মন্ত্ৰীৰ সন্তান নহয়। তেখেত খাটি খোৱা এজন খেতিয়কৰ সন্তান হয়। আৰু তেখেত গৰীব দুখীয়া ঘৰৰ পৰা আৰে বাবা শুনিবলৈ ধৈৰ্য ধৰক, লেজি নহয়, শুনিবলৈ ধৈৰ্য ধৰিব, আপোনালোকে শুনিবলৈ ধৈৰ্য ধৰিব। ৰাহুল শুনক, আপোনালোক এখেতসকলে কয় ৰাস্তা বনাইছে, সেই ৰাস্তাত চাহ খেতিয়কসকলে চাহপাত পেলাই কিনে আন্দোলন কৰিবলগীয়া হয়। আৰু সেই আন্দোলনত একমাত্ৰ মাত মতা মানুহজন হৈছে ৰাহুল ছেত্ৰী। ঠিক আছে, মাটি পট্টাৰ নামত আপোনালোকে মাটি পট্টা দিব পৰা নাই, কিন্তু মাটি পট্টাৰ নামত আন্দোলন কৰা মানুহজনে হৈছে ৰাহুল ছেত্ৰী। আজি অলপ আগতে শৰ্মা ডাঙৰীয়া কৈ গ'লে, কিন্তু আজি আপুনি শৰ্মা ডাঙৰীয়াৰ গাঁৱত গৈ চাব, ন' ৰোড ন' ভোট, অতিকৈ লিখি দিছে, আপুনি গৈ কিনে চাব পাৰিব। ঠিক আছে, আজিৰ অনুষ্ঠানটোৰ যিটো পৰিৱেশ হ'ল, বিজেপিৰ কৰ্মীসকলে যিটো জোচ দেখালে, এই জোচত যদি মাৰ্ঘেৰিটাৰ বিজ্ঞান শাখাটো কাঢ়ি অনা হ'লে ভাল পালোহেঁতেন। গতিকে আমাক এটা সুস্থ পৰিৱেশ লাগে। সুস্থ পৰিৱেশত আচলতে আমি গোটেই কথাবোৰ আলোচনা কৰিব পাৰোঁ। আৰু আপোনালোকৰ জৰিয়তে, তেওঁলোকেতো কি বুলি ক'ব নাজানো, কিন্তু আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ ৰাইজে যে গম পাব লাগে মাৰ্ঘেৰিটাত যে কেনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈ আছে। তেওঁলোকে ডাবল ইঞ্জিন চৰকাৰৰ কথা কয়, সেই ডাবল ইঞ্জিন চৰকাৰৰ দিনত তেওঁলোকৰ ইমান উত্তেজিত এখিনি উদ্দাম ধৰণৰ বিশৃংখল পৰিৱেশ সৃষ্টি কৰা এখিনি মানুহ থাকোঁতে মাৰ্ঘেৰিটা বিজ্ঞান শাখাটো কিয় তেওঁলোকে বিজ্ঞানটো চৰকাৰীকৰণ কৰিব নোৱাৰিলে, এইটো এটা বৰ দুৰ্ভাগ্যজনক ঘটনা। তাৰ সমান্তৰালভাৱে তেওঁলোকে লাজ পায় নে নাপায় মই নাজানো। যি সময়ত বৰ্তমান সংবাদ মাধ্যমৰ ভাস্কৰ শৰ্মাৰ সম্পত্তিৰ ওপৰত বিভিন্ন ধৰণৰ আলোচনা হৈ আছে, বেলেগে লাজ পায় নে নাপায় নাজানো, কিন্তু মাৰ্ঘেৰিটাবাসী হিচাপে কিন্তু আমি বহুত লাজ পাইছোঁ। যি সময়ত মাৰ্ঘেৰিটা ৰাইজে জমৰ যন্ত্ৰণাৰ সৈতে ভুগি দুবেলা দুমুঠি খাবৰ কাৰণে, দুবেলা দুমুঠিৰ কাৰণে মাৰ্ঘেৰিটা ৰাইজে চিন্তা কৰিবলগীয়া হৈছে, সেই সময়ত ভাস্কৰ শৰ্মাৰ সম্পত্তিৰ ওপৰত যে বাতৰি হৈছে, সেই বাতৰিয়ে কিন্তু মাৰ্ঘেৰিটাবাসী হিচাপে আমাক লাজ দিছে। গতিকে কিছুমান কথা ক'বলগীয়া আছে। তেওঁলোকে বহুত ধৰণৰ উন্নয়নৰ কথা কয়, ৰাস্তা পদূলিৰ উন্নয়নৰ কথা কয়। হয়, নিশ্চিতভাৱে আমি নিজৰ চকুৰে দেখি আছোঁ যে ৰাস্তা পদূলি উন্নয়ন হৈছে, বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজো হৈছে, কিন্তু তাৰ সমান্তৰালভাৱে মাৰ্ঘেৰিটাত যুৱ প্ৰজন্মৰ নিযুক্তি হ'ব পৰাকৈ যেন কিবা এটা উদ্যোগ যেন মাৰ্ঘেৰিটাত আহিলে জানো, আজিলৈকে নাই অহা। মাৰ্ঘেৰিটাত এটাই প্ৰতিষ্ঠান আছে চৰকাৰীভাৱে, উত্তৰ পূব কয়লা ক্ষেত্ৰ প্ৰতিষ্ঠানটো মৰুকেহে জীয়াই আছে। গতিকে এনেকুৱা ধৰণৰ এটা বিশৃংখল পৰিস্থিতিৰ মাজত ভাস্কৰ শৰ্মাৰ সম্পত্তিৰ বিষয়টো অহাটো খুব লজ্জাজনক এটা বিষয়। তাৰ সমান্তৰালভাৱে মাৰ্ঘেৰিটাত চিকিৎসা খণ্ডৰ কথাটো আপোনালোকে নিশ্চিতভাৱে জানে। লাহেকৈ কেইবাজনো ডক্টৰ আহিলে, কিন্তু ডক্টৰৰ সা সঁজুলি নাই। ইয়াত এনেকুৱা এটা মাৰ্ঘেৰিটা চিকিৎসালয়খন এনেকুৱা এটা অৱস্থালৈ ৰূপান্তৰিত হৈছে, ইয়াত হাতীটো হ'ল, কিন্তু হাতীটো চলাবৰ কাৰণে শিকলিডাল কিনিব পৰা নাই বিধায়ক ভাস্কৰ শৰ্মাই। গতিকে তেনেকুৱা ধৰণৰ ভালেমান স্পৰ্শকাতৰ কথা আছে, যোনবোৰ কথা আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি সমগ্ৰ ৰাইজৰ আগত উপস্থাপন কৰিব বিচাৰোঁ। মূল আমাৰ যিটো ইছ্যু, সেই ইছ্যুবিলাকক মানুহে দবাই ৰাখিবলৈ বিচাৰিছে। আচল মাৰ্ঘেৰিটা উন্নয়নৰ কাৰণে কি হ'ব লাগে সেই কথাটো স্পষ্টকৈ কোনেও ক'ব পৰা হোৱা নাই। আৰু যিসকলে ক'বলৈ আগবাঢ়িছে তেওঁলোককো হাত চাপৰি ৰাখোঁতে যেন এনেকুৱা এটা পৰিৱেশ কৰিছে, যিটো পৰিৱেশ মাৰ্ঘেৰিটাৰ মই আপোনালোকক অনুৰোধ জনাইছোঁ, ভাৰতীয় জনতা পাৰ্টীৰ এইটো চৰিত্ৰ নাছিল। 84ত মই ভাৰতীয় জনতা পাৰ্টীত জইন কৰিছিলোঁ। তেতিয়া আমাক
এইবিলাক সংস্কাৰ দিয়া নাছিল। যেতিয়া এখন সভা হয় সেই সভাখনত আঁতৰৰ পৰাই গম পায় বিজেপিৰ কৰ্মকৰ্তা তেখেতলোক ভদ্ৰ আছিল, তেখেতলোক ভদ্ৰ আছিল। এতিয়া এনেকুৱা কিছুমান, সকলো বুলি মই নকওঁ, 100% নহয়, এতিয়া 50%, 50% যিসকল কৰ্মকৰ্তা আছে তেখেতলোকে লোকৰ কথা বা বিৰোধীয়ে কোৱা কথা শুনিবলৈ ধৈৰ্য নাই। ঠিক আছে। কংগ্ৰেছ দলেও যিহেতু কৈছে যে তেওঁলোকৰ উদ্যোগৰ কথা কৈছে, আৰু কংগ্ৰেছ দলৰ যিহেতু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া তেওঁ উদ্যোগ মন্ত্ৰী আৰু লগতে শক্তিমন্ত্ৰী আছিল, আৰু আচলতে তেওঁ কথাটো ক'ব লাগিব যে তেওঁ আচলতে উদ্যোগ মন্ত্ৰী হৈ থকা আৰু আপোনাৰ শক্তিমন্ত্ৰী হৈ থকা অৱস্থাতো তেওঁ কিন্তু আমাৰ মাৰ্ঘেৰিটা সমষ্টিটোত কোনো ধৰণৰ উদ্যোগ তেওঁ নিৰ্মাণ কৰি থৈ নগ'ল। আৰু কথাটো ক'ব লাগিব, মূলতে এটা উদ্যোগ নিৰ্মাণ কৰিছিল, সেইটো পানীগাঁৱৰ আপোনাৰ উলুপ পথাৰ এটা পানীগাঁও উদ্যোগ এটা নিৰ্মাণ কৰিছিল, আৰু সেই উদ্যোগটো নিৰ্মীয়মান অৱস্থাত তেওঁ থৈ গুচি গ'ল। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল কি, যি বৰ্তমান অৱস্থাত বিজেপি চৰকাৰখনক আমি বাৰে বাৰে দৃষ্টিগোচৰ কৰি আছোঁ যে এই উদ্যোগটো আপোনালোকে সম্পূৰ্ণ কৰক। আপোনালোকে যিহেতু দেখিলে যে তিনিচুকীয়াত আপোনাৰ কিছুদিনৰ পূৰ্বে অৰুণাচলত কাম কৰিবলৈ গৈ 22জন ল'ৰা, একেখন গাঁৱৰ 22জন ল'ৰা তেওঁ মৃত্যুমুখত পৰিবলগীয়া হ'ল। আচলতে এই চৰকাৰখনে কেৱল আঁচনি দিয়াতে ব্যস্ত থাকে তেওঁলোকে কিন্তু এই নৱপ্ৰজন্মক উদ্যোগ স্থাপন বা ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি আমাৰ নৱপ্ৰজন্মসকলক যে তেওঁ সংস্থাপন প্ৰদান কৰিব লাগে, এই কথাটো তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব দিয়াই নাই। সেইবাবে এনেকৈ ধৰণৰ এক্সিডেণ্ট আৰু এনেকৈ ধৰণৰ আমাৰ ল'ৰা ছোৱালীবোৰ মৃত্যুমুখত পৰি আছে। আৰু দ্বিতীয়টো কথাটো হ'ল, চান্দা শুনিব, ইনথেম জনজাতি উচ্চ মাধ্যমিক বিদ্যালয় এখন আমাৰ আছে, বৃহত্তৰ ডাঙৰ এটা অঞ্চল, আৰু সেই অঞ্চলটোত এখনেই উচ্চ মাধ্যমিক বিদ্যালয় আছে। সেই উচ্চ মাধ্যমিক বিদ্যালয়খন আমি বাৰে বাৰে কৈ আছোঁ যে এই বিদ্যালয়খন আপোনালোকে প্ৰাদেশিকৰণ কৰি দিয়ক, কিন্তু এই চৰকাৰখনে কোনো ধৰণৰ আজিলৈকে গুৰুত্ব দিয়া নাই। তেওঁলোকে কিন্তু উন্নয়নৰ ঢাক ঢোল বজায়। আৰু চান্দা শুনিব, ইনথেমত এখনি প্ৰাথমিক চিকিৎসালয় কেন্দ্ৰ এখন আছে, আৰু ইনথেমৰ প্ৰাথমিক চিকিৎসালয় কেন্দ্ৰখন কিন্তু আজিলৈকে তেওঁলোকে ডক্টৰ নিয়মীয়াকৰণ কৰিব পৰা নাই। আৰু এই চিকিৎসালয়খন আমি দাবী জনাই আছোঁ যে এখন বিচনাযুক্ত আপোনালোকে এখন চিকিৎসালয় আমাক দিয়ক, আৰু তাত আপুনি একদম সাধাৰণভাৱে আপুনি যদি এটা সাপেও যদি সাপ খুটিবলৈ হ'লে আপুনি তিনিচুকীয়া নহ'ল নতুবা আপুনি ডিব্ৰুগড় আহিবলগীয়া হয়। চানুৰা আৰু এটা শুনিব আপোনালোকৰ এটা কথা আটাইতকৈ দুৰ্ভাগ্যজনক এটা বিষয়, ইয়াত সকলোৱে গম পাব যে তিনিচুকীয়া জিলাৰ সভাপতি আমাৰ ভাদেশ্বৰ মৰাণ ডাঙৰীয়া তেওঁ বৰডুমচা নিবাসী, আৰু আটাইতকৈ ডাঙৰ কথা হ'ল তেওঁৰ থকা অৱস্থাত বৰডুমচাত কিন্তু আজিলৈকে এখনো প্ৰাথমিক চিকিৎসালয় কেন্দ্ৰ নাই। আৰু এই গোটেইখিনি আমি দাবী উত্থাপন বাৰে বাৰে কৈ আছোঁ, কিন্তু তেওঁলোকে কোনো ধৰণৰ সদিচ্ছা প্ৰকাশ কৰা নাই। চন্দ্ৰ, বিজেপিৰ এটা স্বভাৱ আছে, প্ৰত্যেক 5 বছৰে বিধায়কগৰাকীয়ে এনেকুৱাকৈ এটা প্ৰগ্ৰেছ ৰিপৰ্ট তেওঁ কি কৰিলে 5টা বছৰত খতিয়ান এটা ৰাইজৰ মাজত দি দিয়ে। আৰু একেখন হলতে আজিৰ পৰা প্ৰায় 10-15 দিন আগতে মাৰ্ঘেৰিটাৰ বিশিষ্ট নাগৰিকসকলক লৈ পেলাই তেওঁলোকৰ হাতত এই বস্তুটো ৰাইজৰ হাতত গোটেই ৰিপৰ্ট কাৰ্ডখিনি গোটাই দিছে। দ্বিতীয় কথা হ'ল উন্নয়ন। আপোনালোকে জানে ভাৰতবৰ্ষখন স্বাধীন হোৱা 75 বছৰ, আপুনি তিনিটা কৈ উন্নয়নৰ কথা কৈ আছোঁ। তো 75 বছৰে কাম নহ'ল, ঠিক আছে। ইয়াত কংগ্ৰেছৰ আমোলত মাৰ্ঘেৰিটা সমষ্টিটো গঠন হৈছিলে 1978-ত। তেতিয়াৰ পৰা কংগ্ৰেছৰে ইয়াত বিধায়ক আছিলে 2016 চনলৈকে। ইয়াত ৰ'ব তিনিটা কৈ দিয়ক। 1 মিনিট ৰ'ব তিনিটা কামৰ কথাটো কৈছিলে, সেই তিনিটা কৈ আপুনি কিতাপখনে দি দিছোঁ, কিতাপখন লৈ যাব। ইয়াত 5 বছৰৰ গোটেই খতিয়ানটো আছে, 5টা কথা। 1 মিনিট আজি আপোনালোকে মাৰ্ঘেৰিটাবাসী চবে জানে যে আমাৰ দলং এখন নোহোৱাৰ কাৰণে আমাৰ স্কুলত পঢ়ি থকা ছাত্ৰী এগৰাকীৰ লগত দুষ্কৰ্ম হৈছিলে, কিন্তু ইমান দিন নোহোৱা দলংকেইখন আজি তিৰাপ নদীৰ ওপৰত, দিহিং নদীৰ ওপৰত 4খনকৈ দলং হৈছে। আৰে আন্দোলন কৰিলে কি হ'ব? আন্দোলন কৰিলে দলং নহয়, দলং চৰকাৰে বনাই দিয়ে। আন্দোলন কৰিলে আপুনি ক্ৰেডিট ল'ব নোৱাৰে। ছেকেণ্ড দলং ৰাস্তাখিনি আপুনি 2016 চনৰ আগত যদি বুঢ়ীদিহিং মৌজাত যায়, যদি বৰডুমচালৈ যায়, যদি আপোনাৰ জাগুলত থকা কথাচামা ফানেগাটি ইত্যাদি গাঁৱলৈ যায়, আপোনাৰ বাট নাছিলে। আজি গোটেই গাঁৱে ভূঞে ৰাস্তা হৈছে, এইটো কি উন্নয়ন নহয়? আৰু এটা উন্নত সমাজ বুলি ক'বলৈ গ'লে আপুনি কি ডাইৰেক্ট ফেক্টৰীটো বনাই দিব নেকি? ইয়াত বিনিয়োগ আহিবৰ কাৰণে, ইনভেষ্টমেণ্ট আহিবৰ কাৰণে আপোনাৰ যিখিনি ফাণ্ডামেণ্টেল যিখিনি বস্তু লাগিব, ৰাস্তা লাগিব, ইলেক্ট্ৰিচিটি ছাপ্লাই লাগিব। আজি কংগ্ৰেছৰ দিন আমাৰ মনত আছে, ইয়াত এজন বিদ্যুৎ মন্ত্ৰী আছিলে,
70 বছৰৰ গাঁতটো 10 বছৰত কেতিয়াও নহয়, কিন্তু যথেষ্টখিনি হৈছে, আগলৈ হ'ব। এই মাৰ্ঘেৰিটাত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনো হ'ব আৰু ইয়াৰ ল'ৰা ছোৱালীখিনি বাহিৰত যাব লগা নহয়, এই কথাটো আমি কৈছোঁ। ঠিক আছে, কওক এতিয়া কওক। আমাৰ শান্তনু দাই ইমান স্পষ্টভাৱে সুধিলে, তিনিটা আপোনালোকে কামৰ বিষয়ে খতিয়ান দাঙি ধৰক, তিনিটা কাম ক'ব পৰা নাই আৰু 75 বছৰৰ কথা কৈ আছে। ভাৰত স্বাধীন কেতিয়া হৈছিলে কথা কৈ, আৰে ভাৰত স্বাধীন কেতিয়া হৈছে আমি জানো। আনন্দ শৰ্মা ডাঙৰীয়াৰ 70 বছৰৰ কথাটো একো নাই কৰা যদিও আনন্দ শৰ্মা ডাঙৰীয়া যিখন স্কুল কলেজত পঢ়ি ডাঙৰ দীঘল হৈ আজি আমাৰ আগত কথা কৈ আছে, সেই স্কুল কলেজ আমাৰ কংগ্ৰেছৰ দিনত বনাই তেখেতক ডাঙৰ দীঘল কৰিলে। দ্বিতীয়তে কৈছোঁ, অসমখন 2001 চনৰ আগত যিটো পৰিস্থিতি আছিল, আপোনালোকে শুনি লওক আপোনালোকে, যিটো পৰিস্থিতি আছিল, অশান্ত পৰিৱেশৰ সৃষ্টি আছিল। 2001 চনৰ পাছত তৰুণ গগৈ দেৱৰ নেতৃত্বত অসমখনত শান্তি আনি দিলে। যোৱা 15টা বছৰৰ কথা তেওঁলোকে কৈ আছে, দলঙৰ কথা কৈছে, 2-এখন দলং বিজেপিয়ে কৰিব পাৰিছে, কিন্তু মাৰ্ঘেৰিটাৰ ভিতৰপাৱলৈ যোৱা দলং, ভিতৰপাৱলৈ যিসকল গৈছে মাকুমকিলালৈ, প্ৰথমখনৰ পৰা শেষনখন দলং কংগ্ৰেছৰ দিনতে হোৱা। মাৰ্ঘেৰিটাৰ শ্যামদগী স্থল পাৰ হোৱাৰ পিছত গৰুমাৰাজান দলঙৰ পৰা পেঙেৰি পৰ্যন্ত যিমান দলং হৈছে কংগ্ৰেছৰ দিনত হোৱা। হ'ব, সময় কম আছে, 1 মিনিটৰ ভিতৰত। 10 বছৰ আমি কিবা উন্নয়ন দেখিছোঁ নেকি? প্ৰথম কথা, আজি ইয়াত চাওক, শিক্ষা একদম কম, স্বাস্থ্য কম, ক'বলৈ দিয়ক, স্বাস্থ্য কম, শিক্ষা কম, হা। তাৰপিছত আমাৰ এই ল'ৰা ছোৱালীবোৰ যি সমস্যা আছে তাৰ বহুত কম, হা। ইয়াৰ কথাটো মেইন হৈছে আমাৰ যি ল'ৰা ছোৱালী আছে ইয়াত বাহিৰত গৈ কাম কৰি আছে। আজি প্ৰথম কথা, আমাৰ এই যি ল'ৰা ছোৱালীবোৰ আছে চব বাহিৰত গৈ কাম কৰি আছে। ক'বলৈ নিদিয়ে কেলে? প্ৰথমে আপোনালোকৰ টাইমত আমি চিঞৰা নাই, কথাখিনি ক'বলৈ দিয়ক, শুনক, মনে মনে শুনক কথাখিনি। প্ৰথম ইয়াৰ পিছত যি ভাস্কৰ শৰ্মাই বাইট দি থাকে যে আমাৰ যি হিমন্ত বিশ্ব শৰ্মাই যি আমাক যি মতে আঁচনি দি আছে, সেই আঁচনি মতে আমি কাম কৰিম বুলি কয়। আৰে 10 বছৰ আমি সেইকাৰণে বিধায়ক বনালে কি? তাৰ নিজৰ মতে কাম কৰিব নোৱাৰে নেকি? তেওঁ নিজৰ মতে আমাৰ এই যে অঞ্চলবোৰত এটা উদ্যোগ স্থাপন কৰিব নে? যি আজি আমাৰ বাহিৰত গৈ যি ল'ৰা ছোৱালী কাম কৰি আছে, তেখেতৰ মা দেউতাৰ মুখ চাব নিবিচাৰে নেকি? তেখেতে ইয়াত কাম কৰিম বিচাৰিছে। সিহঁতে আজি মোৰ নিজৰ লগৰ এটা বাহিৰত কাম কৰি আছে, তাৰ মাকে মোক কয় যে হেল্ল', যে উদ্যোগ যে বেটা মোক ফোন এটা কৰাই দিয়াচোন, যে মই কথা পাতিম তাৰ লগত। কিমান এটা দুখৰ বিষয় আমাৰ ল'ৰা ছোৱালীৰ কথা। আজি লিডু কলেজ, আজি লিডু কলেজ, আমি আমাৰ বাঘেৰে 30% মহিলা অকল আঁচনি পায়, বাকী 60% কি হ'ব? সেইটোৰে কথা। উন্নতি মানে ৰাস্তা পদূলি বনোৱা নহয়। সিহঁতে আমাক কথা ক'বলৈ নিদিয়ে, সিহঁতে উঠি পৰি লাগে। কি ক'বা? শিক্ষা অনুষ্ঠান উন্নয়ন নাই, স্বাস্থ্য উন্নয়ন নাই, মেডিকেল এটা ভাল নাই, বেমাৰ হ'লে ডিব্ৰুগড়লৈ পঠাব হয়। মাৰ্ঘেৰিটাত এটা উদ্যোগ আনিব নোৱাৰিলে ল'ৰা ছোৱালীয়ে বাহিৰত কাম কৰিব যাবই। আৰু অসমৰ মুখ্যমন্ত্ৰী, এনেকুৱা এজন মুখ্যমন্ত্ৰী, অসমত যদি কোনোবা আচল জাতীয়তাবাদী কাম কৰিছে, এইজনৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেওঁৰ নেতৃত্বত অসমখনে বৰ ধুনীয়াকৈ সজাইছে। আমি তেওঁৰ লগত প্ৰদ্যুৎ বৰদলৈ ইণ্ডাষ্ট্ৰী মিনিষ্টাৰ আছে, শিক্ষা মন্ত্ৰী আছিলে, মাৰ্ঘেৰিটাৰ কাৰণে কি কৰিলে? কংগ্ৰেছৰ ইণ্ডাষ্ট্ৰী মিনিষ্টাৰ আছিলে, উন্নয়ন কৰিছে নেকি? আজি নৱপ্ৰজন্মই ইণ্ডাষ্ট্ৰী মিনিষ্টাৰ আছিলে, ইতিমধ্যে মত লৈছে, জনতা ইতিমধ্যে মত লৈছে বিজেপিক জিকাবৰ বাবে। 100% বিজেপিক জিকাব। আপোনালোকে তেতুফালি চিঞৰি কোনো লাভ নাই, জনতাই জনাৰ্দন দিব। এয়া সত্য, সত্য। আপোনালোকে 2024 ইয়াৰ ৰিজাল্ট, ইয়াৰ উত্তৰ আপোনালোকে পাবলৈ সক্ষম হ'ব। মেট্ৰিক পাছ কৰি আহিছোঁ, সেই স্কুলখন আজিলৈকে প্ৰাদেশিকৰণ কিয় নহ'ল? আৰু এক মিনিট হাতোঁতা আৰু এজন বিজেপি প্ৰতিনিধিয়ে কৈছে যে ইতিমধ্যে ইনটেম জনজাতি হাইস্কুলখনৰ কাৰণে চৰকাৰে কিবা টকা প্ৰৱৰ্তন দিছে, কিন্তু 10 বছৰে কিয় আছিলে? অসমীয়াত এটা কথা আছে, বৰষুণৰ আগত গাজনি আৰু ৰ'ব আৰু ইলেকশ্যনৰ আগত আঁচনি। ঠিক তেনেদৰে তেখেতলোকে 10 বছৰে কি কৰি আছিলে?
আৰু এটা কথা ক'ব বিচাৰোঁ, আমাৰ উলুপ গাঁওখনত আজিলৈকে ৰাস্তা কিয় নবনালে? বিজেপি গো বেক!